হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, কিয়নো যোৱাটো খণ্ডত মনজিৎ বাইকত গৈ আছিল আৰু সেইখিনি সময়তে ৰিতেশ আহিছিল আৰু উৰ্মিলাৰ মাক আৰু দেউতাকৰ সকলো কথা মনজিতৰ আগত কৈছিল। আৰু আজিৰ খণ্ডটোত মনজিৎ ঘৰলৈ যাব আৰু উৰ্মিলাৰ মাক আৰু দেউতাকৰ বিষয়ে সুধিব আৰু তেতিয়া উৰ্মিলা আচৰিত হৈ পৰিব। এতিয়া বাৰু উৰ্মিলাই মনজিতক সকলো কথা ক'বনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ সাগৰ আজি অঞ্জলিহঁতৰ ঘৰলৈ যাব আৰু তেতিয়া সুৰজিতৰ দেউতাকক সাগৰৰ কলেজত যে প্ৰফেচাৰৰ পদ এটা খালী হৈ আছে, তাত যে অঞ্জলিক এপ্লাই কৰিবৰ কাৰণে ডকুমেণ্টখিনি নিব আহিছে, সেই কথাটো সুৰজিতৰ দেউতাকৰ আগত ক'ব। আৰু তেতিয়া অঞ্জলিয়ে সাগৰক ডকুমেণ্টখিনি দিব আৰু সেইখিনি সময়তে মল্লিকা আহিব আৰু সাগৰ আৰু অঞ্জলিৰ কথাবিলাক শুনি থকা দেখিবলৈ পাব। আৰু আজিৰ খণ্ডটোত মল্লিকা মাকৰ ওচৰত যাব আৰু অঞ্জলিয়ে যে সাগৰৰ কলেজত প্ৰফেচাৰ পদত এপ্লাই কৰিব, সেই কথাটো মাকৰ আগত ক'ব। এতিয়া বাৰু মাকে অঞ্জলিক এপ্লাই কৰিব দিবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে অঞ্জলিয়ে কাপোৰ জাপি থাকিব আৰু তেতিয়া মল্লিকা অঞ্জলিৰ ওচৰত যাব। তুমি বোলে প্ৰফেচাৰ হ'বলৈ ওলাইছা বুলি অঞ্জলিক ঠাট্টা কৰা দেখিবলৈ পাব। আপোনালোকে অঞ্জলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।